সকললৈ নমস্কাৰ জনাইছোঁ। তো আজি আমি চিৰাং জিলা আম আদমি পাৰ্টিৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ সংবাদমেল দিবলৈ লৈছোঁ আৰু এই সংবাদমেলৰ বিষয় হৈছে যে আমাৰ বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিষ্ণুপুৰ ভিচিডিচিত PMI ঘৰৰ নামত যি অবাধ দুৰ্নীতি ভ্ৰষ্টাচাৰ চলিছে আৰু সেই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে বিষ্ণুপুৰ ভিচিডিচিৰ আণ্ডাৰতে থকা বিষপানী গাঁৱৰ সুজন মণ্ডলে যোৱা কেইদিনমান ধৰি এই বিষয়টোলৈ দুৰ্নীতিৰ বিষয়লৈ প্ৰতিবাদ কৰি আছিলে আৰু এই দুৰ্নীতিৰ বিষয়লৈ তেখেতে আমাৰ BDO অফিচতো কমপ্লেইন কৰিছিলে যে PMI যি ঘৰৰ নামত বহুতো কেলেংকাৰী হৈ আছে আৰু এই প্ৰতিবাদ কৰাৰ কাৰণে কমপ্লেইন কৰাৰ কাৰণে যোৱাকালি সন্ধিয়া 4:30 বজাত বিষ্ণুপুৰ বজাৰত সুজন মণ্ডলৰ নিজ দোকানত গৈ BJPৰ গুণ্ডা ৰকি মণ্ডলে বিজনীৰ পৰা গৈ তাৰ নেতৃত্বত 4-5 জনীয়া এটা টিমে সুজন মণ্ডলক মাৰধৰ কৰে। এই বিষয়টোলৈ আমি আম আদমি পাৰ্টিৰ ফালৰ পৰা কঠোৰভাৱে ধিক্কাৰ জনাইছোঁ আৰু ৰকি মণ্ডলক অতি সোনকালে গ্ৰেপ্তাৰ কৰি তাক কঠোৰ শাস্তি বিহিব লাগে তাৰ বাবে আমি বিজনী আৰক্ষী থানা পানবাৰী আৰক্ষী থানাক আমি অনুৰোধ জনাইছোঁ। তো এইবাৰ ঘটনাটো হ'ল আমাৰ হাতত কেইটামান তথ্য আছে বিষ্ণুপুৰ ভিচিডিচিৰ আণ্ডাৰত থকা যে বিষপানী গাঁৱৰ সুকুমাৰ মণ্ডল তেখেতৰ নামত ঘৰ আছিলে আৰু তেখেতৰ ঘৰটো কমপ্লিট হৈছে কিন্তু তেখেতৰ ঘৰ আজিলৈকে হোৱা নাই, কিন্তু লিষ্টত দেখুৱাই দিছে যে তেখেতৰ ঘৰ কমপ্লিট কিন্তু তেখেতে আজিলৈকে তাৰ ঘৰ হোৱা নাই। তাৰপিছত আৰু এটা আছে আপোনাৰ কাঠিবালা দেৱী তেখেতৰ ঘৰ হোৱা বুলি দেখুৱাইছে, কমপ্লিট দেখুৱাইছে লিষ্টত কিন্তু তেখেতৰ ঘৰ আজিলৈকে হোৱা নাই। ঠিক তেনেকুৱা আৰু এটা ঘটনা আছে যে আপোনাৰ স্বপন দাস সেই বিষপানী গাঁৱৰে তেখেতৰ ঘৰ কমপ্লিট দেখুৱাইছে কিন্তু তেখেতৰ ঘৰটো হোৱা নাই আৰু আমি জানিবলৈ পোৱা মতে স্বপন দাসে বিষপানী ভিচিডিচিৰ আৰু বিষ্ণুপুৰ ভিচিডিচিৰ সদস্য হাসিৰাম দাসৰ ঘৰত ঘৰটো বনাইছে, মেম্বাৰেই নিজৰ ঘৰত গৈ লৈ গৈছে ঘৰটো। স্বপন দাসৰ ঘৰটো হাসিৰাম দাসৰ ঘৰত উঠিছে। তো এইবিলাক অবাধ দুৰ্নীতি ভ্ৰষ্টাচাৰ বিষ্ণুপুৰ ভিচিডিচিত হৈ আছে আৰু এই বিষয়বিলাক লৈ যেতিয়া যিকোনো ব্যক্তিয়ে মাত মাতে বা প্ৰতিবাদ কৰে তেতিয়া লগে লগে সিহঁতক BJPৰ গুণ্ডাৰ দ্বাৰা আক্ৰমণ কৰা হয়। তো এই গুণ্ডামি বন্ধ কৰিব লাগিব আৰু যদি এই গুণ্ডামি বন্ধ নকৰে আমি আম আদমি পাৰ্টি কিন্তু কঠোৰভাৱে তাৰ প্ৰতিবাদ কৰিম আৰু আগন্তুক দিনত আমি বৃহত্তৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। তো আমি দেখিছোঁ যে আজি বিষ্ণুপুৰৰ মানুহে বিভিন্ন বিষয়ৰ ওপৰত প্ৰতিবাদ কৰিবলৈ লৈছে। আজি বিষ্ণুপুৰৰ মানুহে মাটিৰ পট্টা পোৱা নাই, বিষ্ণুপুৰৰ মানুহে ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈছে, বিষ্ণুপুৰৰ মানুহে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈছে। যেতিয়া বিষ্ণুপুৰৰ বাকী ৰাইজে এইবিলাক কথা ৰাইজৰ আগত দাঙি ধৰিছে বা BJP নেতাসকলৰ আগত দাঙি ধৰিছে আপোনালোকে দিয়া প্ৰতিশ্ৰুতি কিয় আজিলৈকে পূৰণ কৰিব পৰা নাই, তেতিয়াই এই BJPৰ গুণ্ডাবিলাকে সেইবিলাক মানুহৰ ওপৰত আক্ৰমণ কৰি দিয়ে, তাৰ ঘৰত আক্ৰমণ কৰি দিয়ে, দোকানত আক্ৰমণ কৰি দিয়ে, ৰাস্তাত আক্ৰমণ কৰি দিয়ে। গতিকে এই গুণ্ডামি বন্ধ কৰিব লাগিব। দেশৰ সংবিধান গণতন্ত্ৰ সকলোৰে বাবে সমান। তো আমি অনুৰোধ জনাইছোঁ সংবিধান গণতন্ত্ৰ ৰক্ষাৰ বাবে যাতে পুলিচ প্ৰশাসনে দায়িত্ব লয় আৰু এই গুণ্ডাবিলাকক যাতে কঠোৰভাৱে শাস্তি দিয়ে তাৰ বাবে আমি অনুৰোধ কৰিছোঁ। ধন্যবাদ। তো যোৱাকালি ঘটনাৰ পিছত লগে লগে আমাৰ ভুক্তভোগী সুজন দাসে তেখেতে পানবাৰী থানাত এজাহাৰ কৰিছে। তো এতিয়ালৈকে আমি পোৱা খবৰ মতে সেইজন ৰকি মণ্ডল এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই। তো আমি অপেক্ষা কৰি আছোঁ আজিৰ দিনটোৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগিব। যদি নহয় আমি অহাকালি পানবাৰী থানাৰ আৰক্ষীৰ লগত আমি আলোচনাত বহিম। এই বিষয়লৈ আমি গুৰুত্ব সহকাৰে চিন্তা কৰিছোঁ আৰু সকলো ৰাইজে যাতে এই বিষয়টোক লৈ গুৰুত্ব প্ৰদান কৰে তাৰ বাবে আমি অনুৰোধ কৰিছোঁ।